So নমস্কাৰ friends, good morning and welcome back to my YouTube channel. বহুত দিনৰ মূৰত আকৌ নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো। এপিনে গাড়ী ৰখাই লৈছো, ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি দিছো। কিবোৰ কৈছো মটৰ ব্লগত দিয়ক। তো হেলো 1 2 3 মাইক চেক আহি গলো মটৰ ব্লগ সেটআপত আৰু বহুত দিনৰ মূৰত মানে একদম ভিডিঅ'বোৰ বনোৱা হৈছে। সো তাৰ বাবে সৰি একদিন যিমান পাৰো সিমান কন্টিনিউ ব্লগবোৰ দিবলৈ চেষ্টা কৰিম। মই এতিয়া পামগৈ আৰু ঠিকাব আজি জলে গৈ আছো ন আমাৰ লগৰ 8 জন মান টোটাল গৈ আছো। So এহতক বুলি ফোন কৰি কলো হতে মানে অকমান লেট কৰি আছে মই বুলি তহতি এহতক মই গৈ থাকো আৰু আজি মানে একদম খাটৰা এটা জেগাত গৈ আছো। So আপোনালোকে ব্লগটো হেকলৈকে চাই থাকক, একদম মানে বঢ়িয়াকে গম পাই থাকিব আপোনালোকে। আৰে আছো বৰ্তমান তিতাবৰত আৰু আমাৰ যোৱা প্লেন আছিল 9টা বজাত আৰু এইটা চাপৰি বইকেইটা আহিছে 10:30 বাজিছে। এতিয়া বাজি গল 10:30 এন্ড গৈ লৈছো। তাৰপিছত মটৰ ব্লগত আপোনালোকক লগ পাই আছো আৰু যোৰহাটৰ কোন গৈ আছে কি কথা একদম কৈ থাকিম আপোনালোকক জানি থাকিব আৰু গুড খাইছে এপিনে ভিটালি স্বপ্না মেডাম বহুত দিনৰ মূৰত লগ পাইছো। কেনেকুৱা খবৰ খাতি ভাল? আৰু যোৰহাটৰ এনেকুৱা এটা পিকনিক স্পটত গৈ আছো দেন আপোনালোকে যদি যোৰহাটত ভাল এটা পিকনিক স্পট বিচাৰি আছে ন একদম মানে বেষ্ট পিকনিক স্পট বুলি ক'বলৈ গ'লে যোৰহাটৰ আমি এতিয়া যিটো পিকনিক জেগালৈ গৈ আছো সব আপোনালোকে সকলো দেখাই যাম। তো গম পাই থাকিব, লগ পাই আছো মটৰ ব্লগত দিয়ক। আগত ৰাস্তা বনাই আছে কাৰণে আপুনি অকমান দেৰি ৰখি দিবলগীয়া হৈছে। চ' বহুত বেছি ধূলি মানে ৰাস্তাটো কি কম আৰু এপিনে চাওক আমাৰ যোৰহাট বৰহোলা ৰাস্তাটো অকমান বনাই আছে মানে আৰু সেইবাবে পুৰা ভিৰটো হৈ যায় আৰু ওকে আমি আহি লেচুবাৰী পাই গৈছোহি আৰু ক'ত গৈ আছো কি কথা আছো আপোনালোকক কোৱা হোৱাই নাই নহয়। আজি আমি গৈ আছো যোৰহাটত থকা বাঘমৰা ইকো কেম্পলৈ আৰু যিহেতু 2024 যোৱা টাইম আহি গৈছে, বাই বাই দিয়া টাইম আহি গৈছে আৰু আজি হৈ গ'ল 26 ডিচেম্বৰ। বহুত দিনৰ পৰা আমি এটা প্লেন পাতি আছিলো। চ' লগৰখিনি বোলো আমাৰ স্কুলৰ ফ্ৰেণ্ডছখিনি আমি এটা পিকনিক খাম বাঘমৰা ইকো কেম্পত গৈ আৰু আমাৰ প্লেনটো মানে ছাকচেছ নহ'লগৈ আৰু সেইবাবে আমি যিকেইজন মানে যোৱাত ৰাজি আছিলোঁ সেইকেইজনে টোটেল 8 জনে মিলি আমি আজি গৈ আছোঁ বাঘমৰা ইকো কেম্পলৈ। যিহেতু মানে আমাৰ পিকনিকটো কেঞ্চেল হ'লেই আমি তাত একদম খানা চানা মানে সিজাই নাখাওঁ, আমি বাহিৰৰ ৰেষ্টুৰেণ্টতে খাই দিম আৰু মেইন মানে এনজয়টো কৰিব লাগে, মেইন ট্ৰিপটো কেঞ্চেল নহ'লে হয় নে কি কয় গাইজ? অ'কে আৰু আমি যোৰহাট পাই গৈছোহি আৰু ইয়াৰ পৰা আমি যিটো ডেষ্টিনেশ্যন গৈ আছো মেইন ডেষ্টিনেশ্যন আৰু মেইন ডেষ্টিনেশ্যনলৈ আছে আমাৰ 19 কিলোমিটাৰ। গণপতি বাপ্পা মৰিয়া ফাইনেলি যোৰহাট মেইন টাউনত আমি আজি গণপতি বাপ্পাক দেখি গলো। ৱাও পাই গৈছোহি আমি যোৰহাট অভাৰ ব্ৰিজ। ৰাতে মোবাইল নেকি জমনি কথা এটা হৈ গ'ল। চ' মানে আমাৰ লগৰখিনি মোৰ পিছত থাকিলে 4 জন, তো আৰু 4 জন মানে কি হ'ল সিহঁতি মানে বেলেগ এটা চাইডে সোমাই দিলে। চ' এতিয়া ফোন কৰি আছে, মই বোলো ডাইৰেক্ট লোকেশ্যন মাৰ, ডাইৰেক্ট তাত লগ পামগৈ আৰু আৰে ইয়াৰ পথাৰতে কি জানো আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে, জীৱিকা বিচাৰোতে জীৱন কিনি পালে মিঠা হাঁহি তিয়াৰি চহৰৰ বাটে ঘাটে আজি পাহাৰে মাতে নে মাজুলীয়ে মাতে উৰি যাম মনৰে চৰাই। ফাইনেলি আমি আহি পাই গৈছোহি। আগফালে ভিউ চেক কৰক, অ মাই গড। পাছাৰে এইটো মেইন টিকেট ঘৰ। ইয়াতে প্ৰত্যেকখন বাইকৰে 50 টকা এন্ট্ৰি টিকেট লয় আৰু যদি আপোনালোকে যদি কাৰত আহে ন তেতিয়া কাৰৰ হলে 150 ল'ব টিকেটৰ পইচা। আৰু আগফালেতো ভিউটো দেখিছেই।
আগফালে ভিউ চেক কৰক ও মাই গড চাওক ওহো ভাই সাহেব কি ধুনীয়া লোকেশ্যন চাওক 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 আপোনালোকে আমি ফাইনেলি আহি পাই গৈছোহি আৰু আমাৰ মেইন ডেষ্টিনেশ্যন আৰু ইয়াতে আপোনালোকে মানে আহিলে মানে পুৰা কি বুলি ক'ম যদি আপোনালোকে মানে অলপ খায় ন তো টেনশ্যন ল'বলৈ একো দৰকাৰ নাই আছোঁ আমি বাঘমৰা ইক' কেম্পৰ ফিল্ডখনত আৰু ইয়াতে বাইকখন পাৰ্কিং কৰি ল'লোঁ আৰু এইটো হৈছে মেইন পিকনিক স্পটটো আৰু এতিয়া মানে ইমান মানুহ কম যোৱা বছৰ যেতিয়া আমি আহিছিলোঁ ন ইয়াত মানে আমি খানা খাবলৈ জেগা বিচাৰি পোৱা নাছিলোঁ কিন্তু এইবছৰ সেনেকৈ মইতো ভিৰটো দেখা নাই চ' কিয় নাজানো বাৰু আছে কম আছে খুব কম আছে দেখিছে ক'ৰবাত এজন দুজন মানে সেনেকুৱা পিকনিক খোৱা মানুহ বহুত বেছি কম আৰু এতিয়া আমি যাওঁ মেইন ৰিজৰ্টখনতো দেখাম আপোনালোকক ৰিজৰ্টখনত সোমাবলৈ চেষ্টা কৰিম আৰু কি কি আছে ৰিজৰ্টখনত সকলো দেখাম যিহেতু আমি ইয়াত খানা খাবলৈ মানে বনাই খাবলৈকে অহা নাই আমি ধুনীয়াকৈ ৰিজৰ্টখনতে খানাটো খাই দিম ধুনীয়াকৈ এতিয়া যাওঁ একদম নদীৰ কাষলৈ চ' তাৰ নাজাৰাটো আপোনালোকক দেখাম চলো একদম ফাইনেলি একদম আমি আছোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত মানে এইটো ব্ৰহ্মপুত্ৰৰ একচুৱেলি এইটো এৰাহতী হয় আৰু এতিয়া যিহেতু পানী শুকাই গ'ল ন এনেকৈ খোজকাঢ়িব পাৰিছোঁ চব একদম আগলৈকে দেখিছেনে পুৰা বগা বগা গোটেই মানে বালি 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 ৰিজৰ্টখনৰ ভিতৰলৈ সোমাই আহিছোঁ তহঁতক বিচাৰি ফুৰিছোঁ ক'ত আছিলি যাব হ'লে নি অ'কে আপোনালোকে বাঘমৰা ইক' কেম্পত থাকোঁ বুলি কৈ আহে ন একদম থকাৰ সুবিধা আছে ইয়াত ধুনীয়াকৈ টেণ্ট আছে আৰু কটেজ কেইটামান আছে সেইপিনে কটেজ আছে আপোনালোকে বঢ়িয়াকৈ কটেজতো থাকিব পাৰে বঢ়িয়া মানে ভাল লাগিছে অ'কে আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে চ' নাজানো কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে ত' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব নতুনসকলে ছাবস্ক্ৰাইব কৰিব চেনেলটো পুৰণাসকলে দি থকা মৰমবোৰৰ বাবে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' কমেণ্ট এটা কৰি দিব আৰু কেনেকুৱা পালে চ' নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই বাঘমৰা ইক' কেম্পৰ পৰা আপোনালোকে আহি পাইছেনে বাঘমৰা ইক' কেম্প যদি পাইছে এটা কমেণ্ট কৰি দিব যদি নাই পোৱা নাপালেও কমেণ্ট কৰিব দিয়ক নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই আমি আহিছিলোঁ বাঘৰ পৰা নে কি বুলি কয় নহয় বাঘৰ পৰা তাৰপিছত থাকি ভাল লাগিলে ইয়াত বস্তু পাচলি বহুত সস্তা আপোনালোকে আহিব ইমান বস্তু পাচলি সস্তা কি কম